শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্তৰ্গত ডেকাগিৰি আঞ্চলিক শাখাৰ ২৯তম বাৰ্ষিক অধিৱেশন কৰি ৪ আৰু ৫ জানুৱাৰীত দেওধনীঘাট প্ৰাথমিক শাখাৰ আতিথ্যত সম্পন্ন হয়। তদুপলক্ষে ১৯ জানুৱাৰীত পুৱা বন্তি প্ৰজ্বলন, প্ৰাত প্ৰসংগ, ছত্ৰ অভিযান, ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰা আৰু সামূহিক নাম প্ৰসংগৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। ডেকাগিৰি আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সভাপতি দুলাল কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ডেকাগিৰি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ক্ষমাধৰ চহৰীয়াই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ মণ্ডল সেৱা বাহিনীৰ মাণ্ডলিক সমন্বয়ক পিংকু ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য প্ৰদীপ চন্দ্ৰ ডেকাই। সভাত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই পৰৱৰ্তী কাৰ্যকালৰ বাবে দুলাল কুমাৰ বৰুৱাক সভাপতি আৰু হেমাংগ চহৰীয়াক সম্পাদক হিচাপে লৈ ডেকাগিৰি আঞ্চলিক শাখা সমিতিখন গঠন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ এখন অগ্ৰণী আঞ্চলিক শাখা ডেকাগিৰি আঞ্চলিক শাখাৰ ২৯তম বাৰ্ষিক অধিৱেশনভাগী এইবেলি ডেকাগিৰি আঞ্চলিক শাখাৰ এখন অগ্ৰণী প্ৰাথমিক শাখা হিচাপে দেওধনীঘাট প্ৰাথমিক শাখাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আজি দ্বিতীয় দিনাৰ ৰাতিপুৱাৰ ভাগতে প্ৰাত প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ হৈছে। তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। ইতিমধ্যে আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সভাপতি দুলাল কুমাৰ বৰুৱা বাব জনাই ধৰ্মধ্বজা উত্তোলন কৰিছে আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছত আমাৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব। ভাগৱত শোভাযাত্ৰা ঘূৰি অহাৰ আগতে আমাৰ নামঘৰত আমাৰ সামূহিক নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু নাম প্ৰসংগত অনুষ্ঠিত পৰিচালনা কৰিবৰ কাৰণে আমি ইতিমধ্যে কটাহী ৰাজঘাট প্ৰাথমিক শাখাৰ বাপ মুকুন্দ ডেকা বাবজনক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি উপস্থিত হৈছে। খন্তেক পিছত আমাৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু নাম প্ৰসংগৰ পিছত আজিৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। এই মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ডেকাগিৰি আঞ্চলিক শাখাৰ সদ্য প্ৰাক্তন সভাপতি ক্ষমাধৰ চহৰীয়া বাব জনাই। তাৰপিছতেই নৱনিৰ্বাচিত সভাপতি দুলাল কুমাৰ বৰুৱা বাব জনাই সভাৰ সভাপতিত্ব কৰিব আৰু তেখেতৰ সভাপতিত্বত এই মুকলি সভাখন অনুষ্ঠিত হ'ব। এই মুকলি সভাত আমি নিৰ্দিষ্ট বক্তা হিচাপে ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ, যাক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৃদপিণ্ড বুলি কোৱা হয়, সেই সেৱা বাহিনীৰ তেজপুৰ মণ্ডলৰ মাণ্ডলিক সমন্বয়ক পিংকু ডেকা বাবজনক। তেখেতো আমি নিৰ্দিষ্ট সময়ত আহিব বুলি আমাক ইতিমধ্যে আশা ৰাখিছে, কথা দিছে। আমি তেখেতলৈ অপেক্ষা কৰি আছোঁ আৰু তেখেতৰ নিৰ্দিষ্ট বক্তা হিচাপে তেখেত উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে থাকিব শংকৰী সংস্কৃতিৰ আৰাধ্য সাধক প্ৰদীপ চন্দ্ৰ ডেকা বাবজনক আৰু আঞ্চলিক শাখা আৰু জিলা শাখাৰ বহুকেইজন বাব আৰু বিষয়ববীয়াই আমাৰ মুকলি সভাখনত অংশগ্ৰহণ কৰিব আৰু আঞ্চলিক শাখাৰ ভক্তপ্ৰাণ বাব বান্ধৱসকলে ইতিমধ্যে আহি আমাৰ অধিৱেশনস্থলীত অৱস্থান কৰিছে, অংশগ্ৰহণ কৰিছে। আমি গোটেই অনুষ্ঠানখিনি সুকলমে পাৰ হৈ যাব বুলি আশা ৰাখিছোঁ আৰু মুকলি সভাৰ পিছত আমাৰ বৰ বিশেষ কাৰ্যসূচী আজি নাথাকে। তাৰপিছত আমাৰ ধৰ্মধ্বজা অৱতৰণেৰে আজিৰ কাৰ্যসূচীৰ সামৰণি মৰা হ'ব আৰু সন্ধিয়া ঠিক ৬ বজাত সামূহিক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী এটা ৰখা হৈছে আৰু এই বন্তি প্ৰজ্বলনেৰে আমাৰ ডেকাগিৰি আঞ্চলিক শাখাৰ যি ২৯তম বাৰ্ষিক অধিৱেশন, এই অধিৱেশনভাগিৰ সমাপ্তি হোৱা বুলি আমি ঘোষণা কৰিব পাৰিম। কৃষ্ণ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি আমি আটাইতকৈ সুখী ব্যক্তি হিচাপে অনুভৱ এটা হৈছে এইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ যিটো সামাজিক সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান, এই অনুষ্ঠানে বিভিন্ন শাখা প্ৰকাশা গঠন কৰি দি বিভিন্ন দিশত অসমকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকক আগুৱাই নিয়াৰ যিটো প্ৰচেষ্টা, আৰম্ভণি যদিও একশৰণ হৰিনাম ধৰ্মৰে কৰিছিল, পৰৱৰ্তী সময়ত সাহিত্য, সংস্কৃতি, শিক্ষা, আই মাতৃ, যুৱক যুৱতী, শিশু সকলোকে সমানভাৱে আগুৱাই নিয়াৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা হাতত ৰাখি এটা কাৰ্যসূচী হাতত লৈছিল যে প্ৰত্যেক জিলা প্ৰাথমিক আঞ্চলিক মূল প্ৰত্যেকৰে একোখনি বাৰ্ষিক অধিৱেশন পাতি সমস্ত ভকত বৈষ্ণৱৰ লগতে এই অঞ্চলৰ বিভিন্ন জনতাক সামৰি একোখনকৈ বাৰ্ষিক অধিৱেশন পাতাৰ যিটো সাংবিধানিক নিয়ম, সেই সাংবিধানিক নিয়মক ৰক্ষা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্যতম আঞ্চলিক ডেকাগিৰি আঞ্চলিক শাখাই ঊনবিংশতিতম
অধিৱেশনখিনি বিভিন্ন পুৰোধা ব্যক্তিৰ অশেষ ত্যাগৰ ফলত সৃষ্টি হোৱা দেওধনীঘাট প্ৰাথমিক শাখাৰ পবিত্ৰ নামঘৰৰ মজিয়াত বিভিন্ন কাৰ্যক্ৰমণিকাৰে ইয়াক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা হাতত লৈছিল। ইতিমধ্যে যোৱাকালিৰে পৰা এই অনুষ্ঠানভাগি চলি আছে। প্ৰতিনিধি সভা, নতুন সমিতি গঠন, বিষয় বাছনি সভা, এই সমস্তখিনি যোৱাকালি হৈ গৈছে। আমাৰ আঞ্চলিক শাখাত 10খন প্ৰাথমিক আছে। 10খন প্ৰাথমিকৰে নৱ নিৰ্বাচিত সভাপতি সম্পাদকসকলক যোৱাকালি পৰিচয় কৰাই দি আছে আৰু ইতিমধ্যে এই আঞ্চলিক শাখাৰ পৰা জিলালৈ মূললৈ যাবলগীয়া যিখিনি বাব ব্যৱস্থা আছে আছে সমস্তকে কালি নিৰ্বাচন কৰি পঠাই দিছে। তাৰপিছত আজি এটা সুন্দৰ কাৰ্যসূচী প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হৈছে। প্ৰাতঃ প্ৰসংগৰ পিছতে আমাৰ ধৰ্মধ্বজা কাৰ্যসূচী আছিলে আৰু এই ধৰ্মধ্বজা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে সাংবিধানিক নিয়মমতে আমাক এইবাৰ যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘই ডেকাগিৰি আঞ্চলিক শাখাই বিনা প্ৰতিদ্বন্দ্বিতাৰে 2 বৰ্ষকালৰ কাৰণে সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু সেই আজ্ঞা ভকত বৈষ্ণৱসকলৰ আজ্ঞা শিৰোধাৰ্য কৰি আজিৰ এই ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু ইয়াত ধৰ্মধ্বজা উত্তোলনৰ সময়খিনিত বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকলেই নহয়, এই অঞ্চলৰ বিভিন্ন বাপ সমস্তই আই সমস্তই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আহি আমাক যি সহযোগিতা আগবঢ়ালে তেখেতসকলৰ বদান্যতাক আমি কৃতজ্ঞতাৰে সোঁৱৰিব লগা হৈছে। আৰু আদৰণি সমিতিয়ে এটা সুন্দৰ ব্যৱস্থা কৰি আজি যি অনুষ্ঠানভাগি পৰিচালনা কৰাত বা অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত আহুপৰুষতা তেখেতে ত্যাগ কৰিছে। এই কাৰণে আদৰণি সমিতিলৈ আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আটাই আজি সংকল্পবদ্ধ হ'লোঁ ধৰ্মধ্বজা উত্তোলন থলীত যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰীখ কৰি দিয়া সাংবিধানিক যিবিলাক নিয়ম আছে এই সকলো নিয়মখিনি আমি সুচাৰুৰূপে পালন কৰিম বুলি আজি সকলোৱে সমস্ত ইয়াত আমি সংকল্পবদ্ধ হ'লোঁ। আৰু আমি দেওধনীঘাট প্ৰাথমিক শাখাৰ বাকৰিৰ পৰাই আমি ডেকাগিৰি আঞ্চলিক শাখাক যাতে এটা নতুন গতি দিব পাৰোঁ তাৰ চেষ্টা আশত ৰাখিলোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সাহিত্য সংস্কৃতি এই বিষয়ে আজি নতুনকৈ আমি ক'ব বিচৰা নাই, কাৰণ ক'বলগীয়া নায়েই। মহাপুৰুষ গুৰুজনাৰ কথা সকলো অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যে অধ্যয়ন কৰিছে আৰু এইমতে আগবাঢ়ি গৈছে। আৰু এই আপাহতে সাংবাদিক বন্ধুসকললৈ আমি ধন্যবাদ জনালোঁ। বিভিন্ন চেনেলৰ পৰা যি সাংবাদিক বন্ধুসকল আহিছে আপোনাসৱে এই গুৰু দায়িত্ব হাতত পাতি লৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যি অনুষ্ঠানবিলাক পাতে সেই অনুষ্ঠানৰ মাধ্যমেদি তেওঁলোকৰ কাৰ্যসূচীবিলাক প্ৰচাৰ প্ৰসাৰ কৰি যি আপোনালোকে এটা গুৰু দায়িত্ব লৈছে তাৰ কাৰণে সকলো সাংবাদিকলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰি আমি আজি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৰে কৃতজ্ঞতা জনালোঁ। সমস্তজনলৈ পুনৰ সেৱা জনাই আপোনাসৱৰ প্ৰেৰণাই আমাৰ উৎস হৈ ৰওক এই আশাৰে সমস্তজনলৈ আমি সেৱা জনালোঁ। কৃষ্ণ। দেওমৰৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।